নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহকাজিৰ বাতৰি আদ্যা ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ নিউজৰ এক ৰিপৰ্ট সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত এটি সামাজিক সাংস্কৃতিক অনুষ্ঠান আদ্যা ফাউণ্ডেশ্যনৰ উদ্যোগত যোৰহাট চিনামৰাৰ মুৰমুৰীয়া চাহ বাগানৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয়। নমস্কাৰ, মোৰ নামটো হৈছে ডক্টৰ আশিষ কুমাৰ দাস। মই যোৰহাটৰ বাসিন্দা হয়। মই এজন দন্ত চিকিৎসক হয়। যোৰহাটৰ যোনটো আদ্যা ফাউণ্ডেশ্যন বুলি যোনটো ফাউণ্ডেশ্যনটো আছে তেওঁলোকে মোক খুব ভালকৈ মোক নিমন্ত্ৰণ জনোৱাৰ কাৰণে যাতে আমাৰ অঞ্চলটোৰ নামটো কি আছিলে মুৰমুৰীয়া বাগানৰ ওচৰত ইয়াত আমি এটা দন্ত চিকিৎসকৰ কাৰণে আমি কেম্প এটা স্বাস্থ্য শিবিৰ বিনামূলীয়াভাৱে স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে, য'ত ডেণ্টেলৰ ৰিলেটেড আৰু লগতে মুখৰ যিকোনো কৰ্কট ৰোগৰ কাৰণে যোনখিনি আজিকালি মানুহৰ বহুত কষ্ট হৈছে তাৰ কাৰণে বহুত যাতে এৱাৰনেছ এটা পায়। এই বাগানীয়া এৰিয়াটোৰ লগত যিমানখিনি মানুহ জড়িত হৈ আছে তেওঁলোকৰ কাৰণে এই মেইনলি শিবিৰটো বিনামূলীয়া শিবিৰটো আদ্যা ফাউণ্ডেশ্যনৰ পৰা ৰখা হৈছে। মই খুব ভাল লাগিছে ইয়ালৈ আহি, খুব সুন্দৰ পৰিৱেশ, চবেই ইয়াত যোগদান কৰাৰ কাৰণে বহুত ভাল লাগিছে ইয়াতে, যাতে আৰু এনেকুৱা হৈ থাকে তাৰ কাৰণে মই ৰিকুৱেষ্ট কৰোঁ। ধন্যবাদ। উল্লেখযোগ্য যে যোৰহাটৰ বিশিষ্ট তথা অভিজ্ঞ দন্ত চিকিৎসক ডক্টৰ আশিষ দাসৰ দ্বাৰা দন্ত চিকিৎসা সেৱা আগবঢ়োৱা হয়। মুৰমুৰীয়া বাগানৰ প্ৰায় 100ৰো অধিক ব্যক্তিয়ে এই চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হয়। মুৰমুৰীয়াৰ ৰাইজৰ বহুদিনীয়া দন্ত সমস্যাসমূহ এই স্বাস্থ্য শিবিৰটোৱে সমাধানৰ বাবে বাট মুকলি কৰি দিয়ে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। লগতে এনেধৰণৰ স্বাস্থ্য পৰীক্ষা শিবিৰে ৰাইজক যথেষ্ট উপকৃত কৰে বুলি দন্ত চিকিৎসক ডক্টৰ আশিষ দাসে মতামত আগবঢ়ায়। এনেধৰণৰ স্বাস্থ্য শিবিৰ বা সজাগতা শিবিৰৰ জৰিয়তে ভৱিষ্যতেও ৰাইজৰ সেৱাত নিস্বাৰ্থভাৱে অৱদান আগবঢ়াই যাব বুলি আদ্যা ফাউণ্ডেশ্যনৰ সদস্যসকলে জানিবলৈ দিয়ে। আজি আদ্যা ফাউণ্ডেশ্যনৰ আমাৰ যোৰহাটৰ যি সামাজিক সাংস্কৃতিক অনুষ্ঠান আছিলে তেওঁলোকৰ উদ্যোগত আমি সকলোখিনি ওলাই আহিছোঁ আৰু চিনামৰা মুৰমুৰীয়া বাগান যিখন আছে মুৰমুৰীয়া বাগানৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আমি আহিছিলোঁ, ইয়াতে উপস্থিত হৈছিলোঁ। ইয়াতে ডক্টৰ আমাৰ লগত আহিছে ডক্টৰ আশিষ দাস, যোৰহাটৰ এজন প্ৰতিষ্ঠিত দন্ত চিকিৎসক। তেখেতে আহি আজি দন্ত চিকিৎসা সেৱা আগবঢ়াইছে আৰু মুৰমুৰীয়া বাগানৰ ওচৰ পাজৰ সমূহ ৰাইজ আহি পেলাই আমাৰ ওচৰত যি দন্ত সেৱা তেওঁলোকে লৈছে, সেই যি দন্ত সেৱাৰ সুবিধা গ্ৰহণ কৰিছে, সঁচাকৈ তেওঁলোক আনন্দিত হৈছে যেন অনুভৱ হৈছে আৰু ডক্টৰে খুব সুন্দৰভাৱে তেওঁলোকৰ চিকিৎসা সেৱা আগবঢ়াইছে। খুব ভাল লগা এটা অনুভৱ আচলতে সঁচা কথা ক'বলৈ গ'লে। আৰু ইয়াৰ সকলো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহ কৰ্মকৰ্তা আৰু মুৰমুৰীয়া বাগানৰ সমূহ ৰাইজক আমি ধন্যবাদ জনাইছোঁ আমাক এনেদৰে সহযোগিতা আগবঢ়োৱাৰ বাবে। ধন্যবাদ থাকিল। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।